প্রভাতী ফুলে কব তোমাকে মোর কথা প্রতি মেঘালি নিশা জুড়ে কব তোমাকে মোর ব্যথা ধুমুহার হতে মোর বহু যুগরে নাচোন এন্ধাৰো হসা মোর বহু দিনরে আপোন নিজানৰ গান মোৰ তোমাৰ দুচকুলে তোমাৰ চালে সপোনা কৰি দি থক নাহে চুব খুজিলেই মোৰ দুহাতে কাতৰি সপোন নাহে ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো হসা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ তোমাৰ বুকুত মায়াবিনী ৰাখি বুকুত দেখা পালো তোমাৰ ছবি
জুবিনদাৰ মৃত্যু আজি 17 দিন হৈছে আৰু 17 দিনৰ আদ্য শ্ৰাদ্ধ হিচাপে বীৰ লাচিত মা অসম টিঙাই চাৰিআলি আঞ্চলিক সমিতি সাগৰিকা ভিঅ' আৰু স্থানীয় ৰাইজৰ সহযোগত আজি টিঙাই চাৰিআলি ৰ'জবাগ হাইস্কুলৰ প্ৰাংগণত আমি জুবিনদাৰ আদ্য শ্ৰাদ্ধ আমি আয়োজন কৰিছোঁ। পোনপ্ৰথমে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল, তাৰপিছতে আমাৰ নাম প্ৰসংগ, তাৰপিছতে গায়ন বায়ন আৰু এতিয়া আমাৰ টোকাৰী গীতৰ দুটিকৈ দল আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু আশা ৰাখিছোঁ জুবিনদাৰ যি বিশেষ আত্মা সেই আত্মাই চিৰশান্তি পাওক। তাৰ উদ্দেশ্যে আজি আমি ৰাজহুৱাকৈ আদ্য শ্ৰাদ্ধভাগী আমি আয়োজন কৰিলোঁ। আৰু দ্বিতীয়তে হ'ল কি, জুবিনদাক যিকেইজন ব্যক্তিয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে ছিংগাপুৰলৈ মাতি নি তেখেতক হত্যা কৰিছে বুলিয়েই ক'ব লাগিব, যিহেতু বিভিন্ন ধৰণৰ মাধ্যমত আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে তেখেতক বিষপান কৰোৱা হৈছিল বা কিবা কিবি অন্য ধৰণৰ কথাবিলাক ওলাইছে। গতিকে কথা হ'ল কি, জুবিনদাৰ এই ঘটনাত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকে উচিত শাস্তি পাব লাগে আৰু আইনৰ সুৰুঙাই দি তেওঁলোকে যাতে হাৰি যাব নোৱাৰে তাৰ ওপৰত আমাৰ ৰাইজক, সমূহ অসমবাসী ৰাইজক নজৰ দিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা স্পষ্ট যে যদি আইনৰ সুৰুঙাই দি যদি তেওঁলোক বাচি যায়, কিন্তু ৰাইজৰ যে ৰোষত পৰিব তাৰ কিন্তু সম্পূৰ্ণ তেওঁলোকে জানিব।